বিজেপিৰ শুকুৰলৈ দেখিছোঁ ষ্টাৰ কেম্পেইনাৰ হৈ গৈছে। তো অখিল গগৈ ঠিক তেনেকুৱা ধৰণৰ সংগঠন নোহোৱাকৈ তেখেতে ক'ৰবাত গৈ আছে। বাই ইলেকশ্যনত আমি দেখিছোঁ যে কংগ্ৰেছে যথেষ্টখিনি বিহালী আৰু চামগুৰিত এটা ভাল ফল কৰিব বুলি অনুভৱ হৈছে। যে অখিল গগৈ সেনেকুৱা ধৰণৰ কোনো সংগঠন এতিয়ালৈকে কৰা নাই। পৰৱৰ্তী সময়ত নকওঁ মই কি কৰিব নকৰিব, কিন্তু আজিৰ দিনটোত তেখেতৰ কোনো সংগঠন নাই। তেখেতে এনেই গৈছে, পাব্লিচিটি পাইছে, নতুন এজন নেতা সদায় টিভিত ওলাই থাকে, সদায় বিতৰ্কৰ মাজত মানে তেখেতে সাঙুৰি থাকে, সদায় বিভিন্ন ইছ্যুৰ ওপৰত মাত মাতি আকৌ পিছত নোহোৱা হয়। তো তেখেতক মানে মুখ্যমন্ত্ৰী কথা পাতিলেও তেখেতে জেং পাতি উঠে। তো বিভিন্ন সময়ত তেখেতৰ যিবোৰ দৃষ্টিভংগী সেইবিলাকৰ প্ৰতি তেখেতক আজি আপোনালোকে চাওক, শুকুৰলৈ যদি ক'ৰবাত যায়, শুকুৰলিত ক'ৰবাত কেম্পেইন কৰিবলৈ গ'লেও কিন্তু শুকুৰলি মিটিঙতো মানুহ হয়। বিজেপিৰ শুকুৰলৈ দেখিছোঁ ষ্টাৰ কেম্পেইনাৰ হৈ গৈছে। তো অখিল গগৈ ঠিক তেনেকুৱা ধৰণৰ সংগঠন নোহোৱাকৈ তেখেতে ক'ৰবাত গৈ আছে। নাই নাই, সময় পৰ্যায় বুলি নকওঁ। অখিল গগৈ এজন সংগ্ৰামী নেতা। অখিল গগৈ আজিৰ দিনত এজন বিধায়ক, তেখেতৰ এটা দল আছে। তো মই শুকুৰলৈ লগত একেটা পৰ্যায়ত অনা নাই। শুকুৰলি যেনেকৈ মানুহ হয়, অখিল গগৈ শুকুৰলি যদি আজি যোৰহাটত যায় তাত মানুহ হয়, আজি যদি চামগুৰিত যায় তাত মানুহ হয়। ঠিক তেনেকুৱাকৈ নতুন এজন নেতা আহিলে আল্টিমেটলি মানুহ হয়। ঠিক তেনেকুৱাকৈ হৈছে। কিন্তু সংগঠন হিচাপে অখিল গগৈৰ কোনো ধৰণৰ সংগঠন নামনি অসমত নাই। পৰৱৰ্তী সময়ত যদি কৰিব পাৰে ভাল কথা, কিন্তু এই মুহূৰ্তত আজিৰ মুহূৰ্তত পঞ্চায়ত ইলেকশ্যন খেলিব পৰাকৈ অখিল গগৈৰ কোনো সংগঠন নাই। হাৰিয়ানা নিৰ্বাচন আৰু কেইবাটা নিৰ্বাচনৰ পিছত মানুহৰ এক্সিট পোলৰ ওপৰত যি ধাৰণা, সেইখিনি কিন্তু বহুতখিনি চেঞ্জ হৈছে। ইভেন কি এক্সিট পোলৰ ওপৰত মানুহৰ বিশ্বাসো কমি যোৱা যেন অনুভৱ হৈছে। হাৰিয়ানাত যেনেকৈ দিছিলে একেবাৰে মানে এবছলুটলি কংগ্ৰেছ গভৰ্ণমেণ্ট, কিন্তু আমি বাস্তৱিকতা তাৰ উল্টা দেখা পালোঁ। কিন্তু এই ক্ষেত্ৰত আমি বিচাৰিম যে মিত্ৰজোঁটৰ বিজয় হওক বা কংগ্ৰেছৰ বিজয় হওক, সাম্প্ৰদায়িক বিজেপিৰ পতন হওক, সেইটো আমি বিচাৰিম। আৰু এইবাৰৰ যিটো বাই ইলেকশ্যনত আমি দেখিছোঁ যে কংগ্ৰেছে যথেষ্টখিনি মানে বিহালী আৰু চামগুৰিত এটা ভাল ফল কৰিব বুলি অনুভৱ হৈছে। হয়, যিহেতু বিজেপিয়ে 5খনৰ ভিতৰত 5খনে দাবী কৰিছে, কিন্তু আমি কংগ্ৰেছৰো যদিও কংগ্ৰেছে কেইবাখনো 4খনমান দাবী কৰি আছে, কিন্তু আমি 2খনত কিন্তু কংগ্ৰেছৰ এটা সম্ভাৱনা দেখিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলে শক্তিশালীভাৱে প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আমি প্ৰতিটো জিলা কমিটি, সমষ্টি কমিটি, আঞ্চলিক কমিটি আৰু বুথ কমিটিত আমাৰ কাম চলি আছে। আৰু আমি এইবাৰ বেছি প্ৰচাৰ কাৰণে বেছি আগবাঢ়ি যোৱা নাই। আমি অলপ গোপনভাৱে কাম কৰিব বিচাৰিছোঁ। আৰু আমাৰ কাম পূৰ্ণগতিত চলি আছে। আজিও আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া 5টা বজাত জুম মিটিং আছে। প্ৰতিটো জিলা কমিটিৰ সভাপতি সম্পাদকৰ লগত জুম মিটিং হ'ব। ক'ত কিমানখিনি মানে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে সেইখিনি তেখেতে বুজ ল'ব। আৰু আমিও সেই জুম মিটিঙত থাকিম। আশা ৰাখিছোঁ যে তাত এটা ভাল ধৰণৰ আমি আজি এটা উমান পাম।